অঁ নিশা কোৱা মই তোমাৰ লাইফত অকণমান ইম্পৰ্টেঞ্চ পোৱাৰ যোগ্য নহয় ন প্ৰিয়ম কি কৈ আছা তুমি এইবোৰ নিশা আজি কেইবাদিন ধৰি তুমি মোক ইগনোৰ কৰি আছা তুমি প্ৰায় মোৰ ফোন ৰিচিভ নকৰা আৰু কৰিলেও ভালকৈ কথা নাপাতা কথাবোৰ খুলি নোকোৱা আৰু এতিয়াও মই মেছেজটো দিওঁতে তুমি ৰিপ্লাই নিদিয়াকৈ চিন কৰি থৈ দিলা তোমাৰ হৈছে কি প্ৰিয়ম কোৱাচোন নহয় অ' তুমিচোন জানাই আজি মোৰ ইণ্টাৰভিউ আছিল আৰু সেইকাৰণে ভাবিলোঁ একেবাৰে ইণ্টাৰভিউ দিয়ে তোমাক ফোন কৰিম আৰু তেনেকুৱাতে তুমি ফোন কৰিলা প্ৰিয়ম মই তোমাক ভাল পাওঁ তুমি মোৰ আপোন হোৱাটো বিচাৰোঁ তোমাৰ লাইফৰ প্ৰব্লেমবোৰত একেলগে থিয় দিব খোজোঁ তুমি মোক ইমানকণো অধিকাৰ দিব নোৱাৰানে হা নিশা তোমাক মই কেনেকৈ বুজাওঁ কোৱাচোন একো বুজাব নালাগে মই সৰু ছোৱালী নহয় সকলোবোৰ জানো আৰু বুজো আৰু শুনা কাইলৈ মোৰ লাষ্টৰ ক্লাছ দুটামান অফ আছে সোনকালে ঘৰলৈ ৰিটাৰ্ণ হ'ম পাৰ্কলৈ আহিবা অলপ কথা আছে তোমাৰ লগত মই কিন্তু ৰৈ থাকিম তোমাৰ বাবে 3 বজাত আচ্ছা ঠিক আছে যাম দিয়া মই তালৈকে ঠিক আছে এতিয়া বাই লাভ ইউ লাভ ইউ টু কিমান টাইমত আহি পালা মই অহা প্ৰায় 2 ঘণ্টামানেই হ'ল অ' মোৰ কলেজৰ পৰা ওলাওঁতে অকণমান লেট হ'ল নিশা তুমি মোৰ ওপৰত খং কৰা সম্পূৰ্ণ অধিকাৰ আছে আৰু মই তোমাৰ অন্তৰৰ কথা সকলো বুজি পাওঁ মাথো এটাই সপোন আছে তুমি সদায় এনেদৰে থাকা আৰু মোৰ আপোন হৈ ৰোৱা প্ৰিয়ম মই তোমাৰ সুখ দুখৰ সমভাগী হ'ব খোজোঁ আৰু তোমাক এজন সফল ব্যক্তি হিচাপে চাব খোজোঁ আৰু মই কোনোদিনেই তোমাৰ সফলতাৰ হেঙাৰ হোৱা নাছিলোঁ আৰু নহওঁ বাৰু বাদ দিয়া তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল নাইও ভাল নহ'ল চাকৰিটো যে পাম আশাহীন এইটো ইণ্টাৰভিউ দিয়াৰ সৈতে 10টা হ'ব কিন্তু সফলতা দূৰ দূৰণিলৈকে দেখা নাই নেক্সটত কিজানি হৈয়ে যায় আৰু কি ঠিক ভগৱানে তোমাৰ কাৰণে ইয়াতকৈ কিবা ভাল প্লেন কৰি ৰাখিছে প্ৰিয়ম মই তোমাৰ হ'ব পাৰোঁনে নোৱাৰোঁ নাজানো কিন্তু এটা কথা মই ভালকৈ জানো আৰু মোৰ দৃঢ় বিশ্বাস আছে যে তুমি এদিন সফল হ'বা আৰু তোমাৰ সকলোবোৰ আশা আকাংক্ষা পূৰণ হ'ব কিয় তেনেকৈ কৈছা কোনোবাই কিবা কৈছে নেকি তোমাক ঘৰত বিয়াৰ কথা চলি আছে মোৰ ল'ৰাজন অইলত চাকৰি কৰে মা দেউতাৰো মন আছে কিয় তুমি মা দেউতাক আমাৰ কথা কোৱা নাই নেকি কৈছোঁ কিন্তু মই ক'লেই হ'ব জানো ঘৰৰ প্ৰত্যেকজন মাক দেউতাকে বিচাৰে যে তেওঁৰ ছোৱালীজনী এজন সফল ব্যক্তিৰ লগত বিয়া হওক তাৰমানে তুমি ক'ব খুজিছা মই সফল নহয় নহয় অ' মোৰ কাৰণেতো তুমি সদায় সফল কিন্তু তোমাৰ যদি এটা পাৰ্মানেণ্ট জব হ'লহেঁতেন তেতিয়া মই তোমাৰ কথা বুকু ফিন্দাই ক'ব পাৰিলোঁ হয় মা দেউতাৰ আগত অ' তাৰমানে তুমি মোৰ কথা ক'ব লাজ পোৱা ন মই চাকৰি পোৱা নাই মানিছোঁ কিন্তু মই চেষ্টা আৰু ধৈৰ্যটো এৰি দিয়া নাই লাগিয়েইতো আছোঁ মই জানো তুমি চেষ্টা কৰি আছা আৰু মোৰ বিশ্বাস আছে তুমি এদিন চাকৰি পাবা মই মাথো বিচাৰিছোঁ যে তুমি এবাৰ মোৰ মা দেউতাৰ আগত আহি বিয়াৰ প্ৰস্তাৱটো দিয়া নহ'লে সকলোবোৰ সলনি হৈ যাব প্ৰিয়ম চোৱা নিশা মোক অলপমান সময় দিয়া মই এতিয়াই তোমাৰ ঘৰত বিয়া প্ৰস্তাৱ দিব নোৱাৰোঁ আৰু দিলেও তোমাৰ ঘৰৰ মানুহে ইমান সহজতে মানি নল'ব
তুমি ঘৰত বুজাই কৰি এটলিষ্ট এই ল'ৰাজন কেঞ্চেল কৰা। মোৰ এইকেইদিনৰ ভিতৰতে 3rd গ্ৰেডৰ ৰিজাল্টটো দিব। বিশ্বাস আছে এবাৰ হৈ যাব, আৰু তেতিয়াই তোমাৰ ঘৰত মই বিয়া প্ৰস্তাৱটো পঠিয়াম। আৰু যদি নহয় তুমি কি একো নকৰিবাই নেকি? হ'ব, সকলোবোৰ গম পাইছোঁ। ভালে থাকা তুমি আৰু আগুৱাই যোৱা। এটা কথা মনত ৰাখিবা প্ৰিয়ম, জীৱনৰ ঢৌত মানুহবোৰ কেতিয়াবা বহু দূৰ আগুৱাই গুচি যায়। কেতিয়াবা পাছলৈ ঘূৰি চালে গম পোৱা যায় যে সকলোবোৰ মাথো শূন্যতা। সময়বোৰ ইমান সোনকালে সলনি হৈ যায় যে এৰি থৈ অহা সেই ঢৌবোৰক আকৌ পুনৰ ঘূৰাই পোৱাটো সম্ভৱপৰ নহয়। হেই কুম্ভকৰ্ণ, এতিয়ালৈ শুই আছ যে? হেৰ' উঠ, তোৰ কাৰণে 2টা খবৰ আছে। এটা গুড নিউজ আৰু এটা বেড নিউজ। প্ৰথমে ক, কোনটো শুনিবি? ৰাতিপুৱা ইমান নপকাবি ৰ। কি ক'ব আছে সোনকালে ক, নহ'লে 5 মিনিট শুই ল'ব দে। আবে তোৰ চাকৰি হৈ গ'ল, লিষ্টত নাম আহিছে। হা? আৰু দুখৰ খবৰটো হ'ল যে কাইলৈ নিশাৰ বিয়া। তইতো একো গমেই নাপাৱ, কোনখন দুনিয়াত যে থাক তইহে জান। আৰু হে আল্লাহ, এইবোৰ মানুহৰহে আকৌ গাৰ্লফ্ৰেণ্ড থাকে। আমাৰ ফালে চকু মেলিয়ে নাচায় পায়। বৰলা হৈয়ে জীৱন কটাব লাগিব যেন হ'ব দে পাইছোঁ। তই আকৌ তেজেদি ফালে আৰম্ভ কৰিলিয়ে নে? আছ ক'ত তই? মই উঠিলোঁ, আফজল দাৰ দোকানলৈ যাব ওলাইছোঁ। তয়ো কিবা এটা ষ্টেপ ল সোনকালে। অঁ ঠিক আছে, তই আফজল দাৰ দোকানলৈ আহ, ময়ো তালৈকে গৈ আছোঁ। তাৰপিছত 2টাই নিশা ঘৰলৈ যাম। ঐ শুনচোন। প্ৰিয়ম, অঁ নিশা, তুমি মোৰ লগত বহু দূৰ দৌৰিব লাগিব। ইমান সাহস দিয়া, ইমান অনুপ্ৰেৰণা দিয়া, আৰু প্ৰতিটো খোজতে মোৰ লগত থিয় দিয়া ছোৱালীজনী মই কি আন কাৰোবাৰ হ'ব দিমনে? তুমি মোৰ জীৱন সংগিনী হ'বানে? অঁ আৰু এটা গুড নিউজ আছে, তোমাক কোৱাই নাই নহয়। কিনো? মোৰ চাকৰিটো হ'ল। হা? সঁচা? এতিয়া তুমি কোৱা মোক, তাতে মণ্ডপত বহিবানে মোৰ লগত দৌৰিবা? ফাৰ্ষ্টটো বৰিং হয়, ছেকেণ্ডটোৱে ভাল হ'ব নেকি? চোৱা প্ৰিয়ম, মোৰ মা দেউতাৰ কোনো কথা নেপেলোৱাকৈ বিয়া হ'বলৈ সাজু হৈ গৈছিলোঁ। কিন্তু ভগৱানে আজি কিয় আমাৰ কাৰণে এটা ভাল খবৰ লৈ আনিছে? কাৰণ ভগৱানে নিবিচাৰে যে আমাৰ ভালপোৱাবোৰ অসাৰ্থক হওক। আৰু যিখন সমাজত চাকৰিৰ লগত ভালপোৱাৰ মানদণ্ড নিৰ্ধাৰণ কৰে, সেইখন সমাজতে তোমাৰ শেষ মুহূৰ্তত চাকৰি হোৱা বুলি জানিও তোমাৰ লগত পলাই গৈ যদি মই বদনামো হওঁ, তেন্তে মই অকণো আক্ষেপ নকৰোঁ। মই বাছ ষ্টপত ৰৈ থাকিম, তুমি আহিবানে?
জীৱনৰ খন্তেকীয়া যাত্ৰাত অলেখ মানুহ সংগী হৈ আহে, কিন্তু দুই এজনেহে এই যাত্ৰাৰ শেষলৈকে ৰয়। এনে লোকবোৰে নিস্বাৰ্থে আমাক ভাল পায়, কঠিন সময়বোৰত থিয় হৈ অনুপ্ৰেৰণা যোগায় আৰু জীৱনটোক এক নতুন ৰং সানি দিয়ে। সময়ৰ সোঁতত এনে লোকবোৰক আঁতৰি যাব নিদিব, আপোন কৰি হৃদয়ৰ এটি কোণাত সযতনে ৰাখিব।